পবিত্ৰ হজৰ বাবে আজি মক্কালৈ ৰাওনা হ'ব অসমৰ হজযাত্ৰীৰ প্ৰথমটো দল। সন্ধিয়া 6 বজাত স্পাইচ জেটৰ বিশেষ বিমানযোগে উৰা মাৰিব দলটো। হজ হৈছে এটা ফৰজ বস্তু, যাৰ ওপৰত মাল হৈছে আল্লাহ তাৰ ওপৰত হজটো ফৰজ কৰিছে। মালদাৰ মানুহে যদি হজত নাযায় তেনেহ'লে আল্লাহ তেওঁক কবুল কৰাৰ টান পায়। আমি এতিয়া নলবাৰীৰ পৰা আহিছোঁ, সৰ্বমুঠ আমি 65জন হজযাত্ৰী নলবাৰীৰ পৰা আহি আমি হজত যাম। ইয়াতে আমি ৰাইজৰ বহুত দোৱা আশীৰ্বাদ পাইছোঁ। আমাৰ ইয়াৰ হজ কমিটিৰ মানুহবিলাকেও আমাক শৃংখলাবদ্ধ হিচাপে আমাক গাইড কৰি আছে। আমি লাগেজ চাগেজ এতিয়া জমা দিলোঁ, দি পেলাই আমি বৰ্তমান অলপ জিৰণি লৈ আছোঁ। তাতে যিটো নেকি আমাৰ আল্লাহৰ ঘৰ, সেই আল্লাহৰ ঘৰটো আমাৰ ওপৰত যিটো হজ ফৰজ হৈছে, আমি আল্লাহৰ ঘৰটো তোৱাব কৰিব লাগিব, মিনাত যাব লাগিব, আৰাফাতত যাব লাগিব, মুজদালিফাত যাব লাগিব, কুৰবানী কৰিব লাগিব। এনেকুৱা ধৰণৰ বহুত বস্তু আছে। তাৰপিছত আমি মদিনালৈ যাব লাগিব, তাতে আমাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰস্থান আছে, সেই কবৰস্থানটো আমি জিয়াৰত কৰিব লাগিব। আৰু তাতে বহুত আৰু আমাৰ হিচাপে নবীসকলৰ বহুত কবৰস্থান আছে, সেইবিলাক আমি জিয়াৰত কৰিব লাগিব। আৰু মছজিদে নবৱীত আমি 40 ওয়াক্ত নামাজ একেৰাহে তকবীৰৱালাৰ লগত আমি নামাজখিনি পঢ়িব লাগিব। সেয়া কৰি আহ্বান জনাই আমাক আদৰ সাদৰেৰে আমাক বাছ গাড়ীত উঠাই দিছে। আমি তেওঁলোকক শান্তি সম্প্ৰীতি বজাই ৰাখি আমাক বাজত দিছে। আমি ইনশাআল্লাহ তেওঁলোকক দোৱা কৰিছোঁ, তেওঁলোকে আমাৰ কাৰণে দোৱা কৰিছে। আৰু আল্লাহৰ ঘৰত যাই আমি বিশ্বৰ সকলো মানুহৰ কাৰণে আমি দোৱা কৰিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা দৰং ডিষ্ট্ৰিক্টৰ পৰা 4জন হজযাত্ৰী হজ কৰিবলৈ ৰাওনা হৈছোঁ। গতিকে সমূহ ৰাইজলৈ অশেষ শুভেচ্ছা আৰু ধন্যবাদ থাকিল। তেওঁলোকে যাতে আমাক দোৱা কৰে, আমি হজটোক সফল কামনা কৰোঁ। আৰু ইছলামৰ লোকসকল এইটো ফৰজ, এটা ফৰজৰ কাৰণে হজটো কৰে। আৰু সকলোৱে নকৰে, 2-এজনে কৰে, আল্লাহৰ হুকুম। ইয়াতে আহিছোঁ আপোনাৰ ধৰক 12 বজাত আহিছোঁ। এতিয়া আমাৰ ফ্লাইট আছে 4টা বজাত। তাৰপিছত ইয়াৰ পৰা ৰাওনা হ'ম আৰু মক্কালৈ। 1.5 মাহ আমি তাতে থাকিম, 1.5 মাহ পিছত আমি ৰিটাৰ্ণ হ'ম। অসমৰ পৰা ৰাওনা হ'বলগীয়া প্ৰথমটো দলত আছে 322 গৰাকীকৈ হজযাত্ৰী। আজি হাজী মুছাফিৰ খানাৰ পৰা বিমানবন্দৰলৈ ৰাওনা হ'ল দলটো। আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজ লেন্স। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।